নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো পিপি ছাৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল কাহ হৈ থকাৰ কাৰণে মোৰ মাতটো অলপ প্ৰবলেম হ'ব আশা কৰিছো আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় আজিৰ এই ভিডিঅ'টোত আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্যনত আমি মেথছৰ আৰু ৰিজনিংৰ কেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহিছিল আগতে সেইবোৰ আলোচনা কৰিম যদিও মই আগৰ দুটা পাৰ্টত মেথছ আৰু সায়েন্সৰ মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন পেপাৰ আলোচনা কৰিছো যদি আপোনালোকে চোৱা নাই তেতিয়ালে ডেসক্ৰিপচনত লিংক আছে সেই ভিডিঅ'টো পাই যাব পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভণি কৰো আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে 1 নম্বৰ চাইল্ড মাদাৰ আৰু মাৰ্চ সুধিছে তলৰ কোনটো শব্দ ইয়াৰ ৰিক্ত স্থানত বহিব অৰ্থাৎ দিছে ইয়াতে চাইল্ড আচলতে মাকৰ লগত মিলে তেতিয়া মাৰ্চৰ লগত কোনটো হ'ব শুদ্ধ উত্তৰ ইয়াতে দিয়া আছে সান আছে সিস্টাৰ আৰ্থ আৰু মুন দিছে হয় নহয় আপোনালোকে যদি চাই তেতিয়ালে কি হয় বস্তুটো যে চাইল্ড অৰ্থাৎ চাইল্ড টু মাদাৰ কি হয় চাৰিফালে ঘূৰি থকাৰ নিচিনা হয় হয় নহয় তেতিয়ালে মাৰ্চ টু কি হ'ব সানৰ চাৰিফালে ঘূৰি থকাৰ নিচিনা হ'ব এটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছৰটো প্ৰশ্ন 2 নম্বৰ if the area of a triangle is 60 square centimeter and its base is 8 centimeter find its height যদি এটা ত্ৰিভুজৰ ক্ষেত্ৰফল 60 বৰ্গ সেন্টিমিটাৰ আৰু ইয়াৰ ভূমি 8 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ উন্নতি নিৰ্ণয় কৰা তেতিয়াহলে আমাৰ ত্ৰিভুজৰ ক্ষেত্ৰফলৰ ফৰ্মুলাটো মনত ৰাখিব লাগিব ত্ৰিভুজৰ ক্ষেত্ৰফলৰ ফৰ্মুলাটো আছিল হাফ ইনটু বেস ইনটু কি আছিল উন্নতি অৰ্থাৎ হাইপোটেনাস বুলি কয় বা h লিখিলেও চলে তেতিয়াহলে এনসাৰটো দিয়া আছে কিমান 60 দিয়া আছে হয় নহয় তেতিয়া আকৌ বেসটো কিমান বেসটো ভূমিটো আছে 8 সেন্টিমিটাৰ তেতিয়াৰ বেসটো কি হ'ব 8 লিখিব পাৰিম b ঠাইত আৰু ইনটু h থাকিল এতিয়া ভাবিছে আপোনালোকে দুইটো কত গল দুইটো যেহেতু ইফালে তলত আছে অৰ্থাৎ হৰণ হৈ আছে সেইফালে যেতিয়া যাব তেতিয়া কি যাব পূৰণ হৈ যাব আৰু দুই এইফালে আহাৰ লগে লগে এনসাৰটো কিমান হ'ব 120 হ'ব এতিয়া এই 8 এৰে 120 কি কৰিম হৰণ কৰিম 8 এৰে যেতিয়া 120 হৰণ কৰিম কিমান বাৰ যাব 8 1 গুণ 8 হ'ব আৰু লগতে থাকিল 4 আৰু 0 40 অৰ্থাৎ 8 5 গুণ 40 অৰ্থাৎ h ৰ ভ্যালুটো হ'ব 15 সেন্টিমিটাৰ এটো হ'ব কারেক্ট आंसर ফৰ্মুলাটো ইয়াতে ইম্পৰ্টেন্ট ত্ৰিভুজৰ কালিৰ ফৰ্মুলা হৈছে হাফ ইনটু ভূমি পূৰণ উন্নতি এটো হৈছে ফৰ্মুলা বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পাইছে তাৰ পিছৰটো প্ৰশ্ন 3 নম্বৰ What is the percentage of 2/5? 2/5 অর্থাৎ 5 ভাগৰ 2 ৰ শতাংশৰ মান কিমান অৰ্থাৎ এটোৰ যদি শতাংশ উলিয়াব লাগে আমি এনেকৈ লিখিব পাৰিম 2/5% আমাৰ কি মান হ'ব হেতু লিখিব লাগে যদি পাৰ্চেন্টত উলাব লাগে তেতিয়া 100 এৰে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব যদি 100 এৰে ডিভাইড কৰাৰ লগে লগে 5 টো কিয়ত আহি যাব তলত আহি যাব হয় নহয় যেহেতু ভগ্নাংশত আছে সেইকাৰণে 5 টো তলত আহিল ওপৰত থাকিল 2 আৰু তলত 5 আৰু কি হৈ যাব 100 হৈ যাব পূৰণ কৰিলে এতিয়া ইয়াতে যদি চাই কি হ'ব কাটাকাটি কৰিব লাগিব হয়নে নহয় আমি জানো যে 5 এৰে যদি 2ক হৰণ কৰা যায় ইমান হ'ব আনসাৰটো 0.4 হ'ব আৰু তাৰ তলত আছে 100 হয় নহয় এতিয়া এই দশমিক ওপৰৰ দশমিকটো যদি উঠাব লাগে তেতিয়া তলত আৰু এটা এক্সট্ৰা শূন্য দিব লাগিব অৰ্থাৎ তেতিয়া ওপৰত কিমান থাকিব ওপৰত থাকিব 4 আৰু তলত কেইটা শূন্য হৈ যাব তিনটা শূন্য হৈ যাব এতিয়া তিনটা শূন্য মানে তিনটাৰ আগত দশমিক ইয়াতে আমি চাম তিনটাৰ আগত দশমিক কোনটো আছে অপচন সি টু হৈছে কারেক্ট आंसर তিনটাৰ আগত দশমিক তাৰ পিছৰটো প্ৰশ্ন 4 নম্বৰ এয়াৰ বাৰ্ডছ যৰ লগত জড়িত আছে সি টু পিছে কাৰ লগত জড়িত হ'ব সুধিছে ৰিজনিংৰ প্ৰশ্ন আহিল কোনটো মিল হ'ব ইয়াতে দেখাত এনেকুৱা লাগিছে যে সাগৰ বুলি ক'লে সি মানে সাগৰ হয় নহয় এতিয়া সাগৰত কি পোৱা যায় যেনিবা বতাহত কি পোৱা যায় চৰাই পোৱা যায় তেতিয়া হলে সাগৰত শিপ অৰ্থাৎ জাহাজবোৰ পোৱা যায় বোটবোৰ পোৱা যায় তাৰপিছত নিমখো পোৱা যায় সল্ট আৰু ফিশও পোৱা যায় হয় নহয় চাৰিটো যেন শুদ্ধ যেন লাগিছে তেতিয়া হলে কারেক্ট आंसरটো কি হ'ব ইয়াৰে কারেক্ট आंसरটো হ'ব অপচন ডি টু হ'ব কারেক্ট কিয় কারেক্ট কাৰণ চৰাইটো এটা জীৱৰ কথা কৈছে হয় নহয় ইয়াতে জীৱ যদি চাও ফিশটো হৈছে জীৱ বতাহত এনে অন্যান্য বহুতো বস্তু আছে কিন্তু ইয়াতে যেহেতু জীৱৰ কথা উল্লেখ কৰিছে বাৰ্ড অৰ্থাৎ চৰাই সেইকাৰণে আমি সাগৰতো বিভিন্ন বস্তুৰ ভিতৰত ফিশটো লৈছো চৰাইটো ল'ব লাগিব নিশ্চয় বুজি পাইছে বন্ধু বান্ধৱীসকল আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন যদিও পাৰে তথাপি আপোনালোকক মনত পেলাই দিছো বা এটো জৰিয়তে আপোনালোকে এটা আইডিয়া পাব কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব পাৰে তাৰ পিছৰটো প্ৰশ্ন 5 নম্বৰ ইন হুইচ ইয়াৰ দ্য মানস
টাইগাৰ প্ৰজেক্ট ৱাজ লঞ্চ কিমান চনত মানস ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ হৈছিল বন্ধু বান্ধৱীসকল এই প্ৰশ্নটোৰ এনসাৰটো আগৰ ভিডিঅ'টোত মই কৈ দিছিলোঁ যদি আপোনালোকে আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে এই প্ৰশ্নটোৰ এনসাৰটো নিশ্চয় পাৰিব আপোনালোকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কমেন্ট কৰি জনাব মই এই প্ৰশ্নটো দিয়াৰ কাৰণটো হৈছে যে আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই প্ৰশ্নবোৰ বা এই প্ৰশ্নবোৰ উত্তৰবোৰ আপোনালোকৰ মনত আছে নে নাই হেতুৰ কাৰণে মই এই প্ৰশ্নটো দিছো যদি মনত আছে তেতিয়াহ'লে নিশ্চয় কমেন্ট কৰি জনাব আৰু যদি মনত নাই তেতিয়াহ'লে আগৰ ভিডিঅ'টো পুনৰবাৰ চাব পাৰিব তাৰ পিছত 6 নম্বৰটো প্ৰশ্ন হৈছে এৰিয়া স্কয়াৰৰ লগত মিলে ভলিউমটো কাৰ লগত মিলিব ইয়াতে আহি গ'ল ভলিউম কাৰ লগত মিলিব ইয়াতে যদি আপুনি এককবোৰ মনত নাৰাখে তেতিয়া এনেকুৱা প্ৰশ্নবোৰ কৰিব নোৱাৰিব আমি জানো যে কালিৰ এসা একক হৈছে কি হয় কালিৰ একক হৈছে বৰ্গ তেতিয়ালে আয়তনৰ একক হ'ব কি আয়তনৰ একক হৈছে কিউব অথবা অসমীয়াত কি বুলি কয় অসমীয়াত ঘন বুলিও কয় এটো মনত ৰাখিব কিউব বা ঘন তাৰ পিছৰটো প্ৰশ্ন 7 নম্বৰ হু ৱাজ আৰ্যভট্ট কোন আছিল অপচনত আছে কবি পোয়েট তাৰপিছত আৰ্টিষ্ট আৰু ম্যাথমেটিশিয়ান আৰু ৰাইটাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ আপোনালোকে নিশ্চয় গম পাইছে অপচন সি টু কাৰেক্ট আনসাৰ আৰ্যভট্ট হৈছে ম্যাথমেটিশিয়ান অৰ্থাৎ গণিতজ্ঞ আৰ্যভট্ট গণিতজ্ঞ আছিল তেওঁ আসলতে শূন্যৰ আৱিষ্কাৰ কৰিছিল বুলি জনা যায় যেহেতু এনে আসলতে আসল ঘটনাটো যদি চাই ব্ৰহ্মগুপ্তই শূন্যৰ আৱিষ্কাৰ কৰিছিল আৰু শূন্যৰ আৱিষ্কাৰ ব্ৰহ্মগুপ্তই কৰাৰ পাছত তেওঁ এই অধিকাৰটো আসলতে আৰ্যভট্টক প্ৰদান কৰিছিল সেইকাৰণে আমি গম পাওঁ যে শূন্যৰ আৱিষ্কাৰক আৰ্যভট্ট তাৰ পিছৰটো প্ৰশ্ন 8 নম্বৰ The total number of prime factor of 640 is 640ৰ মৌলিক উৎপাদকৰ সংখ্যা কিমান এতিয়া 640ৰ মৌলিক উৎপাদক কেনেকৈ ওলাব লাগিব হেতু জানিব লাগিব এতিয়া 640ৰ মৌলিক উৎপাদক হলে অৰ্থাৎ মৌলিক সংখ্যাৰে ইয়াক হৰণ কৰিব লাগিব আমি যদি লিখো 640ক এনেকৈ লিখিব পাৰিম 640 ইয়াতে মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব আমি জানো যে মৌলিক সংখ্যা কাক কয় যিবোৰ সংখ্যাক নেকি কি হয় মাত্ৰ দুটা উৎপাদক থাকে অৰ্থাৎ কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰি কেৱল নিজৰ সংখ্যাৰে হৰণ যায় তেনেকুৱা সংখ্যা হৈছে 2 3 5 7 এইবোৰ সংখ্যাক বেলেগ সংখ্যাৰে হৰণ নাযায় কেৱল নিজে হৰণ যাব আৰু 1 এৰে তো আটাইবোৰ সংখ্যা হৰণ যায় তেতিয়ালে আমি প্ৰথমতে 2 এৰে হৰণ কৰিম ইয়াতে 2 এটা মৌলিক সংখ্যা 2 এৰে হৰণ কৰিলে কি হৈ যাব আধা হৈ যাব অৰ্থাৎ 320 হ'ব তাৰপিছত আকৌ 2 এৰে কৰিব পাৰিম 2 এৰে কৰিলে ইয়াতে কি হ'ব 3 2 1 গুণ 2 হ'ব 1 আৰু 2 থাকিল 12 হ'ল 2 6 গুণ 12 আৰু 0 থাকিল 160 আকৌ 2 এৰে কৰিব পাৰিম 2 এৰে কিমান বাৰ যাব তেতিয়ালে 80 বাৰ এতিয়া 80 যদি আকৌ কৰিব যাও তেতিয়া কিমান হ'ব চাওক 80 2 এৰে আকৌ কৰিব পাৰিম কিমান হ'ব 40 বাৰ হ'ব তাৰ পিছত 40ক আকৌ 2 এৰে কৰিলে কিমান বাৰ হ'ব 20 বাৰ হ'ব আকৌ 20ক 2 এৰে কৰিলে কিমান বাৰ হ'ব 10 বাৰ হ'ব 10ক আকৌ যদি 2 এৰে কৰিম তেতিয়া 5 বাৰ হ'ব 5টো লাষ্টত মৌলিক সংখ্যা সেইকাৰণে আৰু কৰিব নালাগে এতিয়া আমি যদি হিসাব কৰো টোটাল কিমানটা ওলাইছে এটা দুটা তিনটা চাৰিটা তাৰপিছত এইটো 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ অৰ্থাৎ টোটাল মৌলিক উৎপাদকৰ সংখ্যা হৈছে 8টা অপচন ডি টো হৈছে ইয়াৰে কাৰেক্ট আনসাৰ এনেকৈ মৌলিক উৎপাদকো কিমানটা হ'ব পাৰে উলিয়াব দিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত আগতে আহিছে তাৰ পিছৰটো প্ৰশ্ন 9 নম্বৰ এটো এটা ইকুৱেশ্যন দি আছে তেতিয়ালে আমাৰ x ৰ মান নিৰ্ণয় কৰিব লাগে দেখা যাক কেনেকৈ কৰিব পাৰিম এটো দি আছে √289 divided by √x equal to 1 by কি আছে 5 আছে হয় নহয় তেতিয়ালে এই প্ৰশ্নটো কৰিবৰ কাৰণে আমি কি কৰিব পাৰো দুয়োফালে স্কয়াৰ এটা লগাই দিব পাৰো দুয়োফালে যদি এইটো সাইড মানে এইটো সাইডতে কি কৰিলো স্কয়াৰ দিলো আৰু হেইটো সাইডতে কি দিলো স্কয়াৰ দিলো এনেকৈ কৰিব পাৰিম তেতিয়ালে কি হ'ব আনসাৰটো চাই লওক যে ইফালে স্কয়াৰ কৰাৰ লগে লগে আনসাৰটো হ'ব তলত কি থাকিব মানে ওপৰৰ √টো কেনসেল হৈ যায় 289 থাকিব আৰু ইফালে থাকিব x আৰু হিফালে হ'ব 1 1 ৰ স্কয়াৰ 1 আৰু 5 ৰ স্কয়াৰ 25 অৰ্থাৎ 289 ৰ লগত এতিয়া কি হ'ব ক্ৰস মাল্টিপ্লাই 25 আৰু x ৰ লগত কি মাল্টিপ্লাই হ'ব 1 এতিয়া x ৰ লগত যেতিয়া 1 মাল্টিপ্লাই হ'ব তেতিয়া ইফালে x থাকিব আৰু হিফালে 25 ৰ লগত 289 পূৰণ কৰিলে যিমান হ'ব হেতুৱে হ'ব কাৰেক্ট আনসাৰ যেহেতু ইয়াতে 9 আছে লাষ্টত আৰু ইয়াতে লাষ্টত কি আছে 5 আছে 5 9 গুণ 45 আহিব আনসাৰ হয় নহয় যদি 45 আহে তেতিয়া হলে লাষ্টত 5 আহিব লাষ্টত 5 থকাৰ ভিতৰত আমি অপচন এ টো দেখা পাইছো কাৰেক্ট আনসাৰ কাৰণ 625 হবই নোৱাৰে কাৰণ 25 ৰ লগত এটো পূৰণ কৰিলে 625 নহয় সেইকাৰণে এটো কেনসেল কৰিলো
অপশ্যন এটো হৈছে কাৰেক্ট এনসাৰ পূৰণ কৰিলেও কৰিব পাৰে আৰু নকৰিলেও অপশ্যন চাই আমি এনসাৰ উলিয়াই দিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় বুজি পাইছে আপোনালোকে কেনেকৈ কৰিব লাগে এনেকুৱা অংকবোৰ তাৰপিছতো প্ৰশ্ন 10 নম্বৰ হোৱাট ইজ দ্য ইউনিট ডিজিট ইন 44 ইনটু 88 ইনটু 11 অৰ্থাৎ এই সংখ্যাকেইটা পূৰণ কৰিলে লাষ্টৰ অৰ্থাৎ এককৰ স্থানত কি আহিব সেইটো আমাৰ উলিয়াব দিছে এককৰ স্থানত কিমান আহিব উলিয়াব দিলে আপোনালোকে ভাবিছে যে এই আটাইকেইটা সংখ্যা কি কৰিম পূৰণ কৰাৰ পিছত এনসাৰটো উলিয়াব লাগে আচলতে তেনেকুৱা নহয় আমি কেৱল লাষ্টৰ সংখ্যাকেইটা পূৰণ কৰিলেই হৈ যাব ইয়াতে কিমান আছে 4 আছে 8 আছে লাষ্টত আৰু ইয়াতে 1 আছে লাষ্টত তেতিয়াহ'লে চাওকচোন 4 8 গুণ যদি পূৰণ কৰোঁ কিমান হ'ব 4 8 গুণ 32 কি হ'ব 2 হ'ব ইয়াৰে লাষ্টত হৈছে 2 আৰু ইয়াৰে লাষ্টত হৈছে 1 তেতিয়া 2 1 গুণ পূৰণ কৰিলে কি হ'ব 2 হ'ব অপশ্যন বি টো হ'ব ইয়াৰে কাৰেক্ট এনসাৰ এনেকৈ ইউনিট ডিজিট ওলাবৰ কাৰণে কেৱল লাষ্টৰ অংককেইটা পূৰণ কৰিলেই চলে তাৰপিছৰটো প্ৰশ্ন 11 নম্বৰ দ্য কিউব ৰুট অফ 6859 ইজ বিটুইন 6859 ঘনমূল তলৰ কোন দুটাৰ মাজত থাকে এতিয়া আমাৰ ঘনমূল উলিয়াব দিছে ঘনমূল উলিয়ালে কোন দুটাৰ মাজত থাকিব সুধিছে অপশ্যন দিয়া আছে এইটোৰ এনসাৰটো ইয়াৰে ঘনমূল উলিওৱাৰ কোনো প্ৰয়োজন নাই আমি কেৱল মাত্ৰ চাম যে কোনটোৰ মাজত থাকে এতিয়া ঘনমূল মানে হৈছে কিউব কৰা কিউব কৰিলে যাৰ এনসাৰ আহে সেইটো এটো মানে কাৰ কিউব আচলতে সেইটো সুধিছে যেনিবা ইয়াতে যেনিবা অপশ্যন আছে বহুকেইটা আমি যদি চাও যে 10ৰ কিউব কিমান হ'ব 10ৰ কিউব হৈছে 1000 হয় নহয় তেতিয়াহ'লে চাওকচোন ইয়াতে 1000তকৈ কি আছে বেছি আছে তাৰপিছত 10ৰ পিছত আমি 20ৰ কিউবটো কৰি চাও 20ৰ কিউব কিমান হ'ব 20ৰ কিউব হৈছে 8000 হয় নহয় আৰু 30ৰ যদি কিউব ওলাই 30ৰ কিউব কিমান হ'ব 30ৰ কিউব হৈছে 27000 তেতিয়া চাওকচোন আমাৰ এনসাৰটো কিন্তু প্ৰথম দুটাৰ মাজতে ওলাই গ'ল 68592 1000ৰ পৰা 8000ৰ ভিতৰত আছে তেতিয়াহ'লে 10 আৰু 20ৰ মাজত থাকিব অপশ্যন বি টো হৈছে কাৰেক্ট এনসাৰ এতিয়া ভাবিছে কিউবটো কেনেকৈ ওলাইছো কিউবটোত মাত্ৰ সংখ্যাকেইটা 3বাৰ পূৰণ কৰিব লাগে অৰ্থাৎ 20ক 3বাৰ পূৰণ কৰিব লাগিব 20 ইনটু 20 ইনটু এটো যদি পূৰণ কৰা যায় তেতিয়া এনসাৰটো আহিব 8000 কিউব মানে 3বাৰ পূৰণ কৰা ইয়াতে আমাৰ শূন্যকেইটা পূৰণ কৰাৰ দৰকাৰ নাই 2 2 পূৰণ কৰি দিলোঁ 2 2 গুণ 4 4 2 গুণ 8 সেইকাৰণে এনসাৰ হৈ গ'ল 8000 এনেকৈ আমি পূৰণটো কৰি দিব পাৰোঁ তাৰপিছৰটো প্ৰশ্ন 12 নম্বৰ ইফ 15 মাইনাছ 15 ডিভাইডেড 15 ইনটু এক্স সিম্পলিফিকেশ্যনৰ এটা প্ৰশ্ন আহিল ইয়াতে এক্সৰ ভেলু ওলাব দিছে আচলতে সিম্পলিফিকেশ্যনেই হয় এইটো প্ৰশ্ন পৰীক্ষাত আগতে আহিছে ইয়াতে সিম্পলিফিকেশ্যন কৰিব হ'লে আমি জানো যে বদমাছ নিয়ম অনুযায়ী প্ৰথমতে কি কৰিব লাগে ব্ৰেকেট থাকে যদি ব্ৰেকেট কৰিব লাগে আৰু তাৰ পিছত যদি অফ থাকে অফ কৰিব লাগে ইয়াতে এইবোৰ নাই তেতিয়াহ'লে আমি ফাৰ্ষ্টত ডিভাইড কৰিম ডিভাইডৰ পিছত মাল্টিপ্লিকেশ্যন আৰু তাৰ পিছত প্লাস মাইনাস কৰিলে হয় প্ৰবলেম নাই এতিয়া ডিভাইডটো আগতে কৰিব লাগিব এতিয়া ডিভাইড যদি চাও 15 ডিভাইডেড কি আছে 15 আছে অৰ্থাৎ এই দুটাৰ পৰা এনসাৰ আহিব 15 ক 15 এ ডিভাইড কৰিলে এনসাৰ আহিব 1 অৰ্থাৎ এনেকৈ লিখিব লাগিব 15 মাইনাস ইয়াতে এনসাৰ আহিব 1 ইনটু কি হ'ব 6 হ'ব এতিয়া আমাৰ মাল্টিপ্লিকেশ্যন আগতে কৰিব লাগিব অৰ্থাৎ 1 ইনটু 6 কৰিব লাগিব 1 ইনটু 6 কৰিলে এনসাৰ আহিব 9 আৰু 15 ৰ পৰা যেতিয়া 9 মাইনাস কৰিম তেতিয়া কিমান হ'ব 15 ৰ পৰা 9 মাইনাস কৰিলে এনসাৰ থাকিব কিমান কাৰেক্ট এনসাৰটো কিমান হ'ব লাগিছিল 6 হ'ব লাগিছিল নেকি সৰি মিস্টেক হৈ গ'ল 1 ইনটু 6 কি হ'ব লাগিছিল 9 হ'ব লাগিছিল সৰি 6 এ হ'ব লাগিছিল 9 বুলি কৈ আছো তেতিয়াহ'লে 15 ৰ পৰা যেতিয়া 6 মাইনাস কৰি দিম এনসাৰটো হ'ব অপশ্যন ডি হ'ব কাৰেক্ট এনসাৰ 9 হ'ব ইয়াতে পূৰণত গণ্ডগোল লাগিল বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পাইছে কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কৰিব লাগে আৰু একেবাৰে সহজ প্ৰশ্ন আহিব ডিএলএডত ইমান টান প্ৰশ্ন নাহে যদিও সেইকাৰণে আপোনালোকে ভয় খাবলগীয়া একো নাই আপোনালোকে নিশ্চয় পাৰিব মনত সাহস ৰাখক নিশ্চয় সিট পাব তাৰপিছৰটো প্ৰশ্ন 13 নম্বৰ ইয়াতে এটা সিকোয়েন্স আছে শ্ৰেণীটো সম্পূৰ্ণ কৰিব লাগে ইয়াৰ পিছৰ সংখ্যাটো কিমান হ'ব ইয়াতে যদি আমি চাও নম্বৰ কেইটা এনেকুৱা আছে 5 তাৰ পিছত আছে 9 তাৰ পিছত আছে 17 তাৰ পিছত হৈছে 33 এতিয়া তাৰ পিছৰ সংখ্যাটো উলিয়াব লাগে ইয়াতে আমি যদি চাও নম্বৰ কেইটা কিমান হৈ আছে চাওকচোন 2 পূৰণ হৈছে মানে 5 ৰ লগত যেতিয়া কি পূৰণ কৰিম 2 পূৰণ কৰিলো 5 দুগুণ কিমান হ'ব 10 হ'ব তাৰ পিছত এটা কি মাইনাস 1 এটা মাইনাস তেতিয়া 10 ৰ পৰা 1 বিয়োগ কৰিলে 9 একে নিচিনা সেম টু সেম ইয়াতে এনেকৈ ঘটনাই ঘটিল যে ইয়াতে 2 পূৰণ হৈছে 2 পূৰণ 9 দুগুণ 18 তাৰ পিছত 1 মাইনাস কৰিলে কিমান থাকিল 17 থাকিল মানে কন্টিনিউয়াস এনেকৈ হৈ থাকিব যে 2 পূৰণ কৰিব লাগিব তাৰ পিছত -1 কৰিব লাগিব তেতিয়া হলে 33 ৰ লগত আমি কি পূৰণ কৰিম 2 পূৰণ কৰিম 33 ৰ লগত যেতিয়া
2 এটা পূৰণ কৰা হ'ব তেতিয়া হ'ব কিমান 66 আৰু -1 কৰাৰ লগে লগে এনসাৰ আহিব 65 আহিব আমাৰ এনসাৰ অপচন সি টু হ'ব ইয়াৰে কাৰেক্ট এনসাৰ বন্ধু বান্ধৱীসকল আশা কৰিছোঁ ভিডিঅ'টোৰ দ্বাৰা আপুনি উপকৃত হৈছে যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাই থাকিব বিচাৰে আৰু আগন্তুক ডিএলএড বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে আমাৰ চেনেলৰ জৰিয়তে নিজৰ প্ৰস্তুতি চলাই যাব বিচাৰে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ বাবে এইখিনি পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ জৰিয়তে ধন্যবাদ